নমস্কাৰ আজি ৮ জানুৱাৰী এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক পোনপ্ৰথমে সেইসমূহ আগবঢ়াইছো সংখ্যালঘুৰ ওপৰত চলা অন্যায় অত্যাচাৰ উচ্ছেদৰ বিৰুদ্ধে 21 আৰু 28 জানুৱাৰীত নামনি অসম কপাব এবিএমছয়ে মুছলমান হোৱাৰ বাবে প্ৰকৃত ভাৰতীয়ক পুছবেক কৰি আছে চৰকাৰে ফৰেনাৰ্ছ ট্ৰিবিউনেলে বিদেশী ঘোষণা কৰা নাগৰিক স্বদেশী প্ৰমাণিত জীৱনৰ নিৰাপত্তা নোহোৱা কৰি পুছবেক কৰি আছে চৰকাৰে সংখ্যালঘুক ৰাষ্ট্ৰহীন কৰিবলৈ চৰকাৰে আইনক অপব্যৱহাৰ কৰি আছে বিটিচিৰ প্ৰকৃত ভাৰতীয় লোক বাংলাদেশৰ ওলে গলে ঘূৰিব লগা হৈছে একমাত্ৰ ধৰ্মীয় পৰিচয়ৰ বাবে নেৰেটিভ সৃষ্টি কৰিছে চৰকাৰে মুছলমানক ৰাষ্ট্ৰহীন কৰা ষড়যন্ত্ৰ চৰকাৰৰ সংখ্যালঘুক চলোৱা অন্যায়ৰ বিৰুদ্ধে এবিএমছয়ে কপাব নামনি অসম প্ৰথমে অহা 21 জানুৱাৰীত তামুলপুৰত হ'ব বিশাল জনজাগৰণ সভা আৰু তাৰ পাছত 28 জানুৱাৰীত কোকৰাঝাৰত হ'ব বিশাল জনজাগৰণ সভা ইয়াৰ পাছৰ খবৰ সন্দেহযুক্ত লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কটা যাবই লুকুৱাব লগা একো নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰণ 2-3 ঠাইত নাম থাকিলে নাম কটা যাবই মৰা মানুহৰ নাম ভোটাৰ তালিকাত ৰাখিব নোৱাৰিব কংগ্ৰেছ ৰাজ্য দল বিজেপি সকলোৱে বিএলএ থাকে মৰা মানুহৰ নাম তালিকাত থাকিলে সকলোৱে অভিযোগ দিব পাৰিব অভিযোগ থাকিলে দিলেই হ'ল মৰা মানুহ আৰু সন্দেহযুক্ত লোকৰ নাম কটা যাবই ইয়াত প্ৰতিবাদ কৰি লাভ নাই এছআৰত একাংশৰ নাম কটাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰণ পৰৱৰ্তী খবৰ ফেচবুকত জাষ্টিছ লিখিলে জুবিনে ন্যায় নাপায় অভিযুক্তৰ উকিল আহি গুৱাহাটী পালেহি কিন্তু আমাৰ টীম নাই অধিবক্তাৰ টীম গঠনত আমাৰ বহুত পলম হৈছে আমাক ফাষ্টেগ নালাগে বিশেষ আদালত লাগে এইদৰে মন্তব্য কৰিছে জুবিনৰ সহশিল্পী পাৰ্থ গোস্বামীয়ে মন্তব্য কৰি কয় প্ৰতিদিনে এটা বিষয়ৰ ওপৰতে শুনানি আমাক লাগে 350ৰো অধিক সাক্ষ্য আছে ফাষ্টেগ হ'লেও বহুত সময় লাগিব জুবিন গাৰ্গে সদায় নিজকে আধা বঙালী বুলিয়ে ক'লে এতিয়া জুবিনৰ হত্যাকাৰীক বচাবলৈ বঙালী উকিলেই আহিছে ঘৰৰ ল'ৰা হত্যাকাৰীক বচাবলৈ বাহিৰা মানুহ আহিল বাহিৰা মানুহ আহোঁতেও আমি কিয় নীৰৱ এই প্ৰশ্ন উত্থাপিত কৰিছে পাৰ্থ গোস্বামীয়ে জুবিনক ভালপোৱা মানুহে ন্যায় সময়ত কিয় মতা নাই কেনেকৈ মানুহ আহি হত্যাকাৰীক বচাবলৈ সাহ পালে অসমৰ অধিবক্তা জুবানৰ হৈ যুঁজিবলৈ সাজু তাৰ পিছতো কিয় লোক অধিবক্তা নিয়োগ কৰা নাই ন্যায় বিচাৰি জুবিনৰ সহশিল্পী পাৰ্থ গোস্বামীয়ে কৰিছে এই বিস্ফোৰক প্ৰশ্ন ইয়াৰ পাছৰ খবৰ গীত গাই ইংৰাজী নৱবৰ্ষ শুভেচ্ছা জনালে মৌলানা বদৰুদ্দিন আজমলে এই বৰ্ষটোতে যথেষ্ট ভাল হ'ব AIUDFৰ বাবে কংগ্ৰেছ আৰু বিজেপিয়ে মিতিৰালি কৰি থকাটো ৰাজহুৱা হৈ পৰিছে এনেদৰে মন্তব্য কৰিছে বদৰুদ্দিন আজমলে মন্তব্য কৰি কয় চলি থকা উচ্ছেদবোৰ কংগ্ৰেছ আৰু বিজেপিৰ বুজাবুজিত হৈ আছে মুখ্যমন্ত্ৰীয়ে পৰাজয়ৰ ভয়ত কংগ্ৰেছৰ সৈতে গোপন মিতিৰালি কৰিছে নীতিশ কুমাৰৰ দৰে মই অসমৰ মুখ্যমন্ত্ৰীৰ নাম দিছোঁ পল্টু মুখ্যমন্ত্ৰী অৰ্থাৎ তেওঁ ওলোট পালত কাৰণ ক্ষমতাৰ লোভত তেওঁলোকে দল বাগৰা ৰাজনীতি কৰে পিপলছ পালছৰ সমীক্ষাটো হৈছে বিজেপি পালছ প্ৰথমবাৰৰ বাবে দুগৰাকী মহিলা প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিব AIUDFে মিত্ৰতাৰ বাবে AIUDFৰ দুৱাৰ খোলা আছে বিৰোধীলৈ পুনৰ বিজেপি শাসনলৈ আহিলে বৰবাদ হ'ব এনেদৰে এতিয়া মৌলানা বদৰুদ্দিন আজমলে কৰিছে মন্তব্য দিব লৈছোঁ আন এটা খবৰ মুখ্যমন্ত্ৰীৰ হাতত মাত্ৰ এটা মাহ ইয়াৰ পিছতে ৰাইজ বিজেপি বিৰোধ হ'ব বিজেপি আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এনেদৰে গৰ্জন সাংসদ ৰকিবুল হুছেইনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত মাত্ৰ এটা মাহ আছে এয়াই শেষ ষড়যন্ত্ৰ ইয়াৰ পিছত ৰাইজ বিজেপি বিৰোধী হ'ব হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে জুবিন গাৰ্গে ন্যায় নাপায় বিজেপি চৰকাৰৰ দিনত গণতন্ত্ৰ বিপন্ন হৈছে বিজেপিৰ সভালৈ নগ'লে আঁচনিৰ পৰা নাম কৰ্তনৰ ভাবুকি দিয়ে এনেবোৰ কাৰণতে ৰাইজ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে এনে অত্যাচাৰী শাসকক আমি শাসনৰ পৰা আঁতৰাব লাগে গৌৰীপুৰত কংগ্ৰেছৰ সংবিধান বচাও গণতন্ত্ৰ বচাও পদযাত্ৰা উক্ত পদযাত্ৰাতে বিজেপিৰ কঠোৰ সমালোচনা কৰে কংগ্ৰেছৰ সাংসদগৰাকী তথা ৰকিবুল হুছেইনে ইয়াৰ পাছৰ খবৰ চাউলৰ দৰে বিনামূলীয়া হ'ব দাইল চেনি আৰু নিমখ এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে এটকাও নিদিয়াকৈ আপুনি সংগ্ৰহ কৰিব পাৰিব এই তিনিবিধ সামগ্ৰী 1 তাৰিখৰ পৰা 100 টকাতে দিয়া হৈছে দাইল চেনি আৰু নিমখ 2024ত বিজেপিক জয় কৰোৱালে বিনামূল্যে পাব দাইল চেনি আৰু নিমখ ভৱানীপুৰ সৰভোগত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইফালে 1 গ্ৰাম চাউলো কাটি ৰাখিব নোৱাৰিব ৰেচন কাৰ্ডৰ দোকানে চাউল কাটি ৰাখিলে লগে লগে দিব পাৰিব অভিযোগ 180034536111 নম্বৰত কল কৰি দিব পাৰিব অভিযোগ দিব লৈছোঁ আন এটা খবৰ বিজেপি ভেটি দুৰ্বল সমষ্টিৰ পৰা জধে মধে ভোটাৰৰ নাম কৰ্তন কৰা হৈছে
বিজেপি ৰাজ্যিক সভাপতি ভিডিঅ' কনফাৰেন্সক লৈ অখিল গগৈ এই মহা বিস্ফোৰণ ভোট কৰ্তনৰ বাবে দিলীপ শইকীয়াই দিছে বিশেষ নিৰ্দেশনা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ অখিল গগৈ ভোটাৰ তালিকা পুনৰীক্ষণক লৈ বিধায়ক অখিল গগৈ মহা বিস্ফোৰণ মণ্ডল বিজেপিৰ সভাপতি জিলা সভাপতিক নিৰ্দেশ দিছে দিলীপ শইকীয়াই কাৰ নাম ভোটাৰ তালিকাত ভৰাব লাগে সেই নিৰ্দেশ দিছে ভিডিঅ' কনফাৰেন্সত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ বাবেও দিলীপ শইকীয়াই দিছে নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান বিধায়ক অখিল গগৈ দিব লৈছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ বিজেপিৰ লক্ষ্য মহিলা আৰু যুৱ ভোটাৰ ৰাজ্যৰ লাখ লাখ মহিলা এতিয়া বিজেপিৰ প্ৰতি অনুগত্যশীল হৈ পৰিছে কংগ্ৰেছৰ দিনৰ সূতা কম্বলৰ ৰাজনীতি এতিয়া বিশাল পৰিসৰৰ লাভ কৰিছে নাম অৰ্চনা ৰায় ঘৰ গুৱাহাটী বিষ্ণুপুৰ স্বামীহাৰা মহিলাগৰাকীয়ে কাপোৰ চিলাই কাম কৰি 2 কন্যা সন্তানক পোহপাল দি আহিছে অত্যন্ত কষ্টৰ মাজেৰে জীৱনৰ বাটত আগুৱাই যোৱা এইগৰাকী মহিলা আজি অত্যন্ত সুখী কাৰণ তেওঁ এতিয়া কাপোৰ চিলোৱা ভাল মেচিন এটা ক্ৰয় কৰিবলৈ সক্ষম হৈছে আৰু নিজৰ সৰু ব্যৱসায়টোক কিছু বহল পৰিসৰ দিবলৈ সক্ষম হৈছে ইয়াৰ মূলতে হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি অৰ্চনা ৰায় এই আঁচনিখনৰ যোগেদি প্ৰথম কিস্তি ধন হিচাপে লাভ কৰিছে 10,000 টকা এই টকাৰে তেওঁ ক্ৰয় কৰিছে কাপোৰ চিলোৱা মেচিন এই মেচিনৰ যোগেদি তেওঁ নিজৰ সপোনক এটা গতি দিবলৈ সক্ষম হৈছে আগতে অভাৰ অনুসৰি কাম কৰিবলৈ সমৰ্থ নোহোৱা অৰ্চনা ৰায় দুগৰাকীকৈ মহিলাক নিয়োজিত কৰি কামৰ পৰিসৰ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে এয়া এটা সাধাৰণ উদাহৰণহে মাত্ৰ এনেদৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ যোগেদি ৰাজ্যৰ বহু মহিলা উপকৃত হৈছে আৰু নিজৰ সপোনক গতি দিবলৈ সক্ষম হৈছে কেমেৰাৰ আগত আহি মন্তব্য প্ৰদান কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰা অৰ্চনা ৰায় ইটিভি ভাৰতৰ আগত ব্যক্ত কৰে কিদৰে আঁচনিখনৰ যোগেদি তেওঁ উপকৃত হ'বলৈ সক্ষম হৈছে এনেদৰে ৰাজ্যৰ লাখ লাখ মহিলা এতিয়া বিজেপি চৰকাৰৰ প্ৰতি অনুগত্যশীল হৈ পৰিছে কংগ্ৰেছৰ দিনৰ সূতা কম্বলৰ ভোটৰ ৰাজনীতি এতিয়া বিশাল পৰিসৰৰ লাভ কৰিছে লক্ষণীয় বিষয় যে মঙলবাৰৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট জিলাৰ বোকাখাতত মুখ্যমন্ত্ৰী উদ্যমিতা অভিযানৰ অধীনত 27,166 গৰাকী মহিলাক 10,000 টকাকৈ প্ৰাৰম্ভিক পুঁজিৰ মূলধন বিতৰণ কৰে পুঁজি বিতৰণ কৰি মুখ্যমন্ত্ৰীয়ে কয় ৰাজ্যখনত ইতিমধ্যে 16 লাখ মহিলা এই আঁচনিখনৰ দ্বাৰা উপকৃত হৈছে অনাগত 20 দিনত আমি আৰু 16 লাখ মহিলাক এই আঁচনি ধন প্ৰদান কৰিম মহিলাসকলে নিজৰ গাঁওখনকে স্বাৱলম্বী কৰি তুলিবলৈ আমাৰ অসমৰ অৰ্থনীতিত 32,000 কোটি টকা যোগ হ'ব ইতিমধ্যে আমি 8 লাখ মহিলাক লাখপতি কৰিছোঁ উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ যোগেদি অসম চৰকাৰে ইতিমধ্যে 1,600 কোটি টকা ব্যয় কৰিছে আগন্তুক 20 দিনত আৰু 1,600 কোটি টকা ব্যয় কৰিব লক্ষণীয় বিষয় যে ভোটৰ অংকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে ৰাজ্যৰ বিভিন্ন সমষ্টিত গৈ সভাপতি মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ সুবিধা হিতাধিকাৰীক প্ৰদান কৰি আহিছে কেৱল মহিলা উদ্যমিতা অভিযানেই নহয় আন বহু আঁচনিৰ যোগেদি ৰাজ্য চৰকাৰে লাখ লাখ মহিলাক হিতাধিকাৰী হিচাপে সামৰি ল'বলৈ সক্ষম হৈছে ভোটৰ অংক হ'লেও কিন্তু এনে হিতাধিকাৰীমূলক আঁচনিসমূহৰ যোগেদি বহু মহিলা উপকৃত হ'বলৈ সক্ষম হৈছে বৰ্তমান সময়ত বিজেপি চৰকাৰে আঁচনি চমক সৃষ্টি কৰিছে হিতাধিকাৰীৰ তালিকাখন ক্ৰমাৎ দীঘলীয়া হৈ পৰিছে